নিউজ হাইলাকান্দিত জব্দ কৰা হৈছে সন্দেহযুক্ত হেৰোইন সহ জাল নোট জব্দ কৰিছে আৰক্ষীয়ে আৰু আটক কৰা হৈছে দুজন লোকক লৈ আহিছে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ফুল প্লেটৰ মাধ্যমেৰে হাইলাকান্দিত জব্দ কৰা হৈছে সন্দেহযুক্ত হেৰোইন সহ জাল নোট আটক কৰা হৈছে দুজনক ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত অভিযানত জব্দ হৈছে এবাৰ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইন সহ জাল নোট হাইলাকান্দি জিলাৰ বাউৰঘাট বজাৰৰ এখন গেলামালৰ দোকানত অভিযান চলাই হাইলাকান্দি আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে অভিযানত 138 গ্ৰাম হেৰোইন আৰু 39,000 ক্ষমা কৰিব 49,000 টকাৰ জাল নোট উদ্ধাৰ কৰিছে লগতে দুইজন লোকক আটক কৰিছে আটক হোৱা কেইজন হৈছে জামিল হুছেইন লস্কৰ আৰু জাবেদ হুছেইন লস্কৰ বৰ্তমান আটক হোৱা দুইজনক সোধপোছ অব্যাহত ৰাখিছে হাইলাকান্দি আৰক্ষীয়ে হাইলাকান্দিৰ পৰা আমালৈ সংবাদ প্ৰেৰণ কৰিছে আবুল কালাম লস্কৰে আমি পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে অভিযানত এবাৰ জব্দ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰোইন সহ জাল নোট হাইলাকান্দি জিলাৰ বাউৰঘাট বজাৰৰ এখন গেলামালৰ দোকানত অভিযান চলাই হাইলাকান্দি আৰক্ষীয়ে আৰু অৰ্ধসামৰিক বাহিনীয়ে 138 গ্ৰাম হেৰোইন আৰু 49,000 টকাৰ জাল নোট উদ্ধাৰ কৰিছে লগতে জামিল হুছেইন লস্কৰ আৰু জাবেদ হুছেইন লস্কৰক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে সন্দৰ্ভত আমাৰ হাতত কিছু ভাষ্য আছে ভাষ্য আগবঢ়াইছো आप हटाओ साहब